মই য'তে যাওঁ মোক কয় দাদা কামাণ্ডোৰ পোষ্ট অলপ বঢ়াই দিয়ক, পুলিচৰ পোষ্ট অলপ বঢ়াই দিয়ক। আজি বঢ়াই দিলো দা। জয় নমস্কাৰ গাইজ, আজি নতুন এটা ভিডিঅ' আপোনালোকক স্বাগতম জনালোঁ। চ' গাইজ মই কেলেক গোপালীন। চ' গাইজ ফিল্ডত আহিছোঁ আৰু ৰাতিপুৱা চাওক গাইজ পূৰা বিয় মজা হৈ আছে আমাৰ ডিমত। চ' গাইজ আপোনালোকে ভাবিছে নেকি আমাৰ আছাম পুলিচ কামাণ্ডো বিদ্যালয়ৰ কাৰণে ভেকেঞ্চি কমি আছে বুলি। চ' গাইজ আপোনালোকে ভাবি আছে নেকি আছাম পুলিচ ভেকেঞ্চি কমি আছে বুলি। চ' গাইজ আমাৰ মামা আছে, মামাই আমাক ভেকেঞ্চি বঢ়াই দিম বুলি ক'লে। আপোনালোকে এই ভিডিঅ'টো অকণমান চাই লওক, তাৰপাছত আপোনালোকে কমেণ্ট কৰিব আৰু এয়া শুনক। মই য'তে যাওঁ মোক কয় দাদা কামাণ্ডোৰ পোষ্ট অলপ বঢ়াই দিয়ক, পুলিচৰ পোষ্ট অলপ বঢ়াই দিয়ক। আজি বঢ়াই দিলো দা। 1 লাখ চাকৰি দিম বুলি কৈছিলো, 1 লাখ চাকৰি আমি দিলো। আজিৰ সভাত আমি ঘোষণা কৰিছো যে আৰু 50,000 চাকৰি আমাৰ যুৱক যুৱতীসকলৰ বাবে আমি খুলি দিম। শ্ৰদ্ধাৰ ৰাইজ, আজি যদি আপোনালোকে চাই। চ' গাইজ চবে প্ৰেক্টিচ কৰক আৰু বৰষুণ দিছে বুলি কোনে হেলা হৈ থাকিব নালাগে। চ' বৰষুণ কমি গ'লে ৰানিং কৰিবলৈ ওলাব লাগে। চ' গাইজ এইটো কাৰণে কৈছোঁ চবকে এয়া আৰু। চ' ভিডিঅ'টো আপোনালোকে চালে চাগে। চ' আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিলে যদি লাইক শ্বেয়াৰ এটা কৰি দিব আৰু মোৰ চেনেলটো নতুনকৈ চাই যদি ছাবস্ক্ৰাইব এটা কৰি দিব। চ' গাইজ আজিৰ কাৰণে